সন্দেহ নাই যে ইয়াতে হিসাব পরীক্ষকে প্রতিবেদন পাঠ করিব, তাতে আহু আছে, তাতে 2 নম্বরই কৰিছে, এইটো আমি নামানো, এইটো লৈ লওঁ। আমাৰ মেজৰ বহুত কথা। মই সভাপতিৰ জৰিয়তে আসন তথা অংশীদাৰ বন্ধুসকলক মই এটাই আহ্বান জনাইছো, আমি অডিটৰৰ অডিট, মই ব্যক্তিগতভাৱে আমি আগৰ 2খন প্ৰতিবেদন আমি পাঠ কৰিছো, 5জন হলেও বিৰোধ কৰা নাই, 3জন হলেও বিৰোধ কৰা নাই, আমি বিৰোধ নকৰো। হিসাব পরীক্ষকৰ প্রতিবেদন আমি বিৰোধ নকৰো, আমি পাস কৰি দিম নাকি? আমার বহুত কথা আছে মেজর কথা, আমি কি বুঝি পাম কি আছে ইয়াতে? ইয়াৰ আগত আমি বহুতবার দেখা পাইছো, কিন্তু আমার ধরিবলগীয়া, কবলগীয়া, বিতর্ক কৰিবলগীয়া, সংশোধন নিজে হোৱা আৰু সংশোধন কৰিবলগীয়া বহুত প্ৰশ্ন আমাৰ আছে। এইখিনি মই কম। ধন্যবাদ মাননীয় সাবুদ্দিন ডাঙৰীয়ালৈ। এতিয়া আমাৰ প্ৰাক্তন সমিতিখনৰ সদস্য মাননীয় কবিৰুদ্দিন ডাঙৰীয়াই যি কথা দাঙি ধৰিছে, অৱশ্য আমি এইটো লিখিতভাৱে চিন্তা কৰিব লাগিছিল। আমাৰ আপোনালোকে যেতিয়া কমিটি আছিল আৰু বৰ্তমানৰ কমিটি, আমি কেনেকুৱা মানে এই কেনেকুৱা পজিশ্যনত আছোঁ আৰু কেনেকুৱা এটা পৰ্যায়লৈ সোমাবখন লৈ গৈছে, গতিকে এইটো আমি চেষ্টা কৰি আছোঁ। আমি চেষ্টা কৰি কৰি এতিয়া কি ক'ম, ভাষা নাই আমাৰ। আজি মূৰত বক্তা ডাঙৰীয়াই কৰি গ'লে, আমি এজেণ্টৰ লগত মিটিং এইটো যেতিয়া শিডিউল কৰিলোঁ, তেওঁলোকক 12 তাৰিখত আমি যৌথ মিটিং দিলোঁ। যৌথ মিটিঙত তেওঁলোকৰ কাৰ্যকৰী কমিটিয়ে আমাৰ লগত সহমত প্ৰকাশ কৰিলে আৰু তেওঁলোকে ক'লে ঠিক আছে, আমি আপোনালোকৰ লগত পূৰ্ণ সহযোগিতা কৰিম, আপোনাৰ লগত আছোঁ। কিন্তু তেওঁলোকে আমাৰ লগত সহযোগ কিয় কৰা নাই, এইটো মোৰ বক্তব্য যেতিয়া আহিব মই তেতিয়া ক'ম। মই আমাৰ 2জন পূৰ্বৰ প্ৰাক্তন সদস্যই যি কথা দাঙি ধৰিছে, আচলতে এইটো লিখিত আকাৰে প্ৰকাশ কৰিব লাগিছিল, এইকাৰণে কৰিব পৰা নাই। মই ইয়াৰ কাৰণে ক্ষমা মাগিছোঁ। গতিকে আমাৰ হিচাপ পৰীক্ষকে সৰু এটা হিচাপ যি থুলমূল হেৰি কৰিছে, আপোনালোকে এইটো গ্ৰহণ কৰি